তেওঁলোকে গোটেই বিষয়বিলাক মানে প্ৰশ্ন কিছুমান উঠালে, প্ৰায় 30টামান প্ৰশ্ন তেওঁলোকে উঠাইছে বিভিন্ন স্কিমবিলাকৰ। আৰু মই গোটেই বস্তুটো এটাই উত্তৰ আচলতে, যে এইটো গোটেই ডেপুটি কমিশ্যনাৰৰ তত্বাৱধানত হয়। তেওঁলোকৰ বিষয়াসকলে এই কামবোৰ কৰিব লাগে, আমি অকল ৰিকমেণ্ড কৰি পেলাই দিওঁ, আৰু তাৰপিছত আমাৰ বিশেষ কাম নাথাকে। আৰু ৰিকমেণ্ড কৰি দিওঁতে আমাৰ মেজৰ গণ্ডগোল নহয়, কেতিয়াবা নাম চামৰ গণ্ডগোল হয়। আৰু আমি এতিয়া সকলো কথা জানো সেইটোতো নহয়। গতিকে কিছুমান যেতিয়া ইৰেগুলাৰিটিজ তেওঁলোকে পাই, মানে এইটো পাবই নোৱাৰে ইৰেগুলাৰিটিজ এইকাৰণে এই গোটেই গণ্ডগোলটো তেওঁলোকৰ নেতৃত্বত হৈছে। আটাইতকৈ ডাঙৰ কথা সেইটো। যিসকলক দায়িত্ব দিছিলে, মই আহোঁতেও কৈছিলোঁ আপোনালোকক, যে ডেপুটি কমিশ্যনাৰে দায়িত্ব দিছে, অথৰাইজ কৰিছে, ঠিক আছে, কাৰোবাক দিব দায়িত্ব, কিন্তু তেওঁ সৰ্বশেষত তেওঁ তাৰ কাৰণে কিন্তু দায়িত্ব গ্ৰহণ কৰিব লাগিব। কাৰণ তেওঁ চকুৰ আগত ইমান ডাঙৰ গণ্ডগোল কেনেকৈ হ'ব পাৰে। বিষয়া যিগৰাকীৰ ওপৰত চৰকাৰে ব্যৱস্থা লৈছে তদন্তৰ ভিত্তিত, সেই বিষয়ে মই ক'বলৈ নাযাওঁ। বা কাইলৈ কোৰ্টত বিচাৰ হ'ব, দোষী সাব্যস্ত হ'ব, কিবা হ'ব, চাৰ্জশ্বিট দাখিল কৰিব, আধা চাৰ্জশ্বিট দাখিল কৰিছে, পূৰ্ণাংগ চাৰ্জশ্বিট দাখিল কৰিব। গতিকে মই তেতিয়াই কৈছিলোঁ যে মই সহযোগিতা কৰিম, কাৰণ যদি গণ্ডগোল হৈছে সেইটো ওলাব লাগে। আৰু আমাক সম্পূৰ্ণ আন্ধাৰত ৰাখি, সকলো এমপিকে আন্ধাৰত ৰাখি পেলাই এই ধৰণৰ কামবোৰ কৰা হয়। আৰু কিছুমান কথাটো আছে যিটো আমি প্ৰথম শুনিছোঁ আজি, আগতে আমি এই বিষয়ে কোনো মোৰ মানে ধাৰণা নাছিলে, বা অন্যান্য সাংসদসকলেও ধাৰণা নাই। আৰু খালি মোৰ এইটোৱে তাৰ ৰাজনৈতিক দৃষ্টিকোণ বুলি ভাবোঁ যে, আৰু মোক আজি ইয়াত যিগৰাকী কি কয় ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট, তেওঁ ৰৌজী কলিতা, ডক্টৰ ৰৌজী কলিতা, তেওঁ মোক যথেষ্ট ভাল ধৰণে বিষয়বোৰ উত্থাপন কৰিছে। দীঘলীয়া হৈছে, কিন্তু খৰচি মাৰি আলোচনা হৈছে। আৰু ময়ো সময় লোৱা নাই যে মই আজিয়ে শেষ কৰিব খুজিছোঁ, মোৰ কাম আছে। গতিকে সেইফালৰ পৰা মই ক'বলগীয়া একো নাই মোৰ। আকৌ আহিবলৈ বুলি নাই, কোৱা নাই। আজিয়ে মই মোটামুটি শেষ কৰা বুলি কৈছে মোক, পিছত নাজানো তেওঁলোকৰ কথা এইটো। MPLA ফাণ্ডটো দিছিলে, লিখিলে, তাৰপিছততো ৱৰ্কিং কমিটিৰ প্ৰেচিডেণ্টজন এজন BDO বা ADC থাকে। তেওঁলোকৰে হয়, তেওঁলোকে এইবোৰত বহুত কিবা কিবি জালিয়াতি কৰিছে বুলি কৈছে। সেইবিলাক তেওঁলোকে চাব, জালিয়াতি যি কৰিছে তাৰ কাৰণে ব্যৱস্থা ল'ব, হৈছেও ব্যৱস্থা। কিন্তু মোক টানি পেলাই এই কথাখিনি সোধাৰ কোনো আচলতে কোনো যুক্তি নাই। মই ভবাত মই দোষ দিয়া নাই দেই ছুপাৰিনটেণ্ডেণ্ট হেৰিয়াক, মুখ্যমন্ত্ৰীৰ ভিজিলেন্স সেল। কাৰণ মুখ্যমন্ত্ৰীৰ একেবাৰে পোনপটীয়া তত্বাৱধানত, পোনপটীয়া মানে অধীনত এই হেৰিটো। আৰু DC গৰাকীক মই কৈছোঁ আপোনালোকে জবাবদিহি কৰিছে নাই, সুধিছে নাই, তেতিয়া তেওঁলোকে কৈছে। কিন্তু যে DC আমি কেইবাবাৰো সুধিছোঁ, কেইবাবাৰো তেওঁলোকে ইণ্টাৰগেশ্যন কৰিছে, কিন্তু হেৰি কৰা নাই। এই তেওঁক বাকী তলৰ অফিচাৰখিনিৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই। সেইটো মোৰ এটা, এওঁলোকক সুধিবলগীয়া প্ৰশ্ন নহয়, কিন্তু মোৰ এটা প্ৰশ্ন থাকিব। গতিকে মুখ্যমন্ত্ৰীৰ অধীনস্থ ভিজিলেন্স চেললৈ, আৰু চাওক আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কি কয়, নতুন দিল্লীৰ সাংবাদিকসকলক মোৰ প্ৰশ্নটো সুধিবই সাংবাদিকে মোৰ কথা। তেতিয়া তেওঁ কৈছিলে যে, এটা ক্লাৰিফিকেশ্যনেই দিছিলে তেওঁ, যে আমি এটা কমপ্লেইনৰ ভিত্তিত কৰিছিলোঁ, কিন্তু অজিত ভূঞাৰ বিৰুদ্ধে আমাৰ একো নাই। কাৰণ মইতো তেতিয়া এটাই প্ৰত্যাহ্বান জনাইছিলোঁ যে যিখন গাইডলাইনছ, সেই গাইডলাইনছখন পঢ়ি চালে তাত স্পষ্ট হৈ আছে। মই আপোনালোককো কৈছোঁ, এতিয়া নতুন গাইডলাইন হ'ল, কিন্তু আগৰ গাইডলাইনখন আপোনালোকে পঢ়ি চালে দেখিব যে তাত গোটেই স্পষ্টকৈ কথাখিনি আছে। এজন সাংসদৰ কিমানলৈকে কাম, মইতো পইচা ৰিলিজ কৰি দিব নোৱাৰোঁ, সেইটো প্ৰশ্ন অহাই নাই, মোক কৰাই নাই বাৰু। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় আগে মন্তব্য দিছে, যিহেতু আপোনাক ইয়ালৈ মতাক লৈ, যে তেওঁ কাম একো নোহোৱাকৈ কিয় গোটেই পুঁজিৰ ধন মুকলি কৰি দিয়া হৈছিল, এনেকুৱা ধৰণৰ কাম নকৰে। এইটোতো ডাঙৰ কণ্ট্ৰাডিকশ্যন। সেইটোতে তেওঁতো আচলতে তেওঁ যে একেবাৰে মুখ্যমন্ত্ৰী হৈ থকা এজন মানুহে, তেওঁ এইটো নাজানে নেকি যে এই কাম সম্পূৰ্ণ হ'ল নে নাই এইটো চাব ডেপুটি কমিশ্যনাৰে। আৰু ডেপুটি কমিশ্যনাৰে চাই পেলাই তেওঁ পুঁজিটো মানে কি কয়, এইটো পুঁজিটো উলিয়াই দিব। তাৰ মোৰ পুঁজিত কোনো হাত নাই। আপোনালোকে বাৰে বাৰে কৈছোঁ মই যে গাইডলাইনখন পঢ়ক, পুঁজিত মই হাত দিবই নোৱাৰোঁ। খালি মই টকাটো ইমান ধাৰ্য কৰি দিব পাৰোঁ, এই 10 লাখ 15 লাখ 20 লাখ ভগাই দিলোঁ ৰাস্তা এটা, আমুক এটা। বাকী কাম হৈছেনে নাই, কি হৈছেনে নাই, চাই চিতি টকা পইচা মোকলাই দিয়াটো গোটেইটো তেওঁলোকৰ কাম।
গতিকে এইটো যে মুখ্যমন্ত্ৰীয়ে যদি কৈছে এইটো বৰ দুৰ্ভাগ্যজনক, সঁচাকৈ যদি কৈছে তেওঁ বৰ দুৰ্ভাগ্যজনক, কাৰণ তেওঁ এনেকুৱা কথা আজিকালি কয়। কাৰণ তেওঁ কিয় কৈছে এইটো, সেইকাৰণে সকলোৱে ভাবিছে এইটো ৰাজনৈতিক এটা হেঁচা। কাৰণ কোনো আজি ভাৰতবৰ্ষত মই জনাত এনেকৈ সাংসদক ক'তো এনেকুৱা চৌমত কৰিয়েই হওক, FIR ভিত্তিতে হওক, নিউজ উলিয়াই হওক, ইয়াত কেনেকৈ নিউজ উলিওৱা হৈছিলে এইবিলাক কথা ক'লেতো এটা ডাঙৰ কেলেংকাৰী হ'ব মোৰ বিৰুদ্ধে, ক'ত ক'ত ওলাইছিলে। সেইকাৰণে কি কয়, ভাৰতবৰ্ষত মই শুনা নাই। মই যেতিয়া সাংসদসকলৰ লগত কথা পাতোঁ, নতুন মানে পাৰ্লিয়ামেণ্টত বহি পেলাই চাহ খাওঁ, তেতিয়া তেওঁলোকে আচৰিত হৈছে যে ক'ত এনেকুৱাতো কথা হ'বই নোৱাৰে। আমিতো জনাত আজিলৈকে বোলো হৈছে নেকি আপোনালোকৰ ক'ৰবাত? ক'তো নাই। আমাৰতো বিভিন্ন ৰাজ্যৰ MP সকলৰ লগত বহি একেলগে আমি আড্ডা মাৰোঁ, চাহ খাওঁ। কৈছে ক'তো আমাৰ এনেকুৱাতো কোনো আমি শুনা নাই, কৰা নাই। অসমতো আপোনালোকৰ মিডিয়াত কেইবাজনো সাংসদৰ নাম মই নলওঁ, তেওঁলোকৰ ৱাল ভাঙি পৰা, ৰাস্তা হেৰি হোৱা, এনেকুৱা বহুত ওলাইছে অনিয়মৰ কথা। আৰু সেইকেইজন BJP দেই। সেই BJP কেলৈ MP কেইজনৰ বিৰুদ্ধে কিয় তদন্ত হোৱা নাই? কিয় তদন্ত হোৱা? সেইটো মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে মোৰ কথাটো কেতিয়া গম পালে? সেইদিনা গম পালে যিদিনাখন মই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলোঁ, আৰু মই উত্তৰ বিচাৰিছিলোঁ, আৰু মই তেওঁক মুকলি বিতৰ্কৰ কাৰণে আহ্বান জনাইছিলোঁ। তেওঁৰে চেনেলত মই আধা ঘণ্টা সময় বিচাৰিছিলোঁ। কিন্তু কথা মইতো সেইটো ৰৈয়ে থাকিলোঁ। আজি 3 বছৰে হ'ল ৰৈ তেওঁ উত্তৰটো কি দিলে যে তোমাক ভিজিলেন্স চেললৈ তুমি যাব লাগিব। মই এটাতো মুকুট বুলিয়ে ভাবিছোঁ মোৰ শিৰত, কাৰণ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ লগত আজিকালি সকলোৱে বহুত সন্দেহ কৰে। আমি এতিয়া অলপ দিন প্ৰতিবাদত খুব আমি জোৰদাৰ প্ৰতিবাদ কৰিছোঁ, আপোনালোকে দেখিছে। ইমান গৰমক নেওচিও আমি প্ৰতিবাদ চলাই নিছোঁ। গতিকে প্ৰতিবাদ ধ্বংস কৰাৰ যিটো কাৰবাৰ চলিছে অসমত, তাৰে এটা অংশ যেন বুলি আমাৰ বহুতে ধাৰণা কৰে। কিন্তু মই সহযোগিতা কৰিম বুলি কথা দিছিলোঁ, সহযোগিতা কৰিবলৈ আহিলোঁ। আৰু বাকীটো তেওঁলোকৰ কথা মই এইবোৰলৈ বৰ কেৰেপ নকৰোঁ, কাৰণ মোক যদি গ্ৰেপ্তাৰ কৰিবলৈও মই সাজু হৈ আহিছোঁ। যদি মোক গ্ৰেপ্তাৰ কৰে কৰক, এইটো কোনো কথা নাই। মই আগতে বহুত আজি কৈছোঁৱে মই কিমানবাৰ গ্ৰেপ্তাৰ হৈছোঁ মই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।